আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আনবক্সিং কৰিবলৈ ওলাইছোঁ মি বেণ্ড 5। Feel a little bit of light trying to find my home. Funny when I break out, lights stop dark. Honey when I break it, tight. আজি মই এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। কাৰণটো হ'ল মোৰ হাতত আহি পৰিছে এটা পাৰ্চেল, যেটো হৈছে এটা ৱাকি টকি। এতিয়া মই অৰ্ডাৰ দিছিলোঁ আচলতে ফ্লিপকাৰ্টৰ পৰা প্ৰডাক্টটো। আপোনালোকক কোৱালিটি তাৰপাছত কেনেকৈ আপোনালোকে কানেক্ট কৰিব প্ৰথম ষ্টেপবোৰ জনাবলৈ চেষ্টা কৰিম মই। চাওঁচোন আহক, খুলি চাওঁ। প্ৰথমতে আহিব এখন কুস্তি, কুস্তিখন। এখন পঢ়িলে আপোনালোকে গম পাব কি কি হৈ আছে ইয়াত, কি কি কৰিব লাগিব। বাৰু মই সহজকৈ জনাই দি আছোঁ আপোনালোকক। এটা বক্সত আহিব দুটা ৱাকি টকি, আহিব। প্ৰথমতে ওলাই লৈছোঁ কি কি। তাৰপাছত আহিব দুটা চাৰ্জাৰ পইণ্ট, আহিব। ৱাকি টকিৰ লগত জড়িত গোটেইখিনি এচেছৰি ইয়াত আহি যাব। দুটা চাৰ্জাৰ পইণ্ট আহিল, তাৰপিছত দুটা বেটাৰী আহিব। বেটাৰী দুটা এক্সট্ৰাকৈ আহিব, আপুনি লগাব লাগিব। তাৰপাছত আহিব দুডাল এণ্টিনা আহিব, সেইটো কানেক্ট কৰিব লাগিব ৱাকি টকিৰ লগত। তাৰপিছত দুডাল আহিব বেণ্ড, আপোনালোকে কেৰি কৰিবৰ কাৰণে। আৰু দুটা আহিব পিছফালে কানেক্ট কৰিব পাৰে পকেটত বা যিকোনো চাৰ্টত ল'ব পৰাকৈ ৱাকি টকি দুটা আহিব। এই তাৰপিছত বক্সটো গোটেইখিনি ওলালোঁ মই, বক্সটো কাষত থৈ ল'লোঁ। এতিয়া ৱাকি টকিটো প্ৰথমতে ৰেডি কৰি লওঁ। প্ৰথমতে লগাম বেটাৰী লগাবৰ কাৰণে পিছফালে ঠাই আছে। বেটাৰীটো জাষ্ট পুট কৰি তলফালে ডাউন প্ৰেছ কৰিলে বেটাৰীটো লাগি যাব। তাৰপাছত লগাব লাগিব ওপৰফালে থকা এণ্টিনাডাল। বেটাৰী লগোৱা হৈ গ'ল, এণ্টিনা লগালোঁ মই। এতিয়া প্ৰায় ৰেডি ৱাকি টকিটো। পিছফালে এইটো পকেটত লগাবৰ কাৰণে মাউথটো লগাব পাৰে। স্ক্ৰু দুটা আছে, এইটো খুলি কেনে লগাব লাগিব। মই নলগাওঁ বাৰু, পিছত লগাম। তাৰপিছত আৰু এটা ৱাকি টকি আমি ৰেডি কৰি লওঁ। বাছ হৈ গ'ল, ৰেডি। এতিয়া কেনেকৈ অন কৰিব। ওপৰত আছে দুটা ছুইচ, এটা হ'ল পাৱাৰ বটন প্লাছ ভলিউম, এটা হ'ল চেনেলৰ। তাৰপাছত যদি লেফ্ট ছাইডত চাওঁ, লেফ্ট ছাইডত তিনিটা বটন আছে। এটা PTT মানে হ'ল পুছ টু টৰ্ক, মানে এইটো প্ৰেছ কৰি আপুনি কথা পাতিব পাৰে। তাৰপিছত এটা বটন আছে মনিটৰ বটন, আৰু এটা আছে ফাংচন কি। আৰু যদি ৰাইট ছাইডে চাওঁ, ৰাইট ছাইডে দেখা পাব আপোনালোকে এইটো হৈছে স্পীকাৰ জেক হয়, এটা স্পীকাৰ জেক দিছে। আৰু তলফালে খালী একো নাই। তাৰপাছত ওপৰফালে এটা আছে LED লাইট, ফাংচন লাইট এটা আছে, অন কৰিলে গম পাব। এতিয়া দুটা ৰেডি কৰিলোঁ। এতিয়া কেনেকৈ কানেক্ট কৰিব। প্ৰথমতেতো ৱাকি টকি দুটা পাৱাৰ অন কৰি ল'ব লাগিব। পাৱাৰ অন কৰি ল'লোঁ। এতিয়া 16 কৈছে কিয়, 16 চেনেলত আছে। এইটো যোনটো চেনেল এইটো চেঞ্জ কৰিব পাৰি, এইটো 16 চেনেলত আছে। তাৰপিছত এইটো অন কৰি লওঁ, 14ত আছে। কিন্তু দুয়োটা চেনেল নাম্বাৰ দুটা একেলগ কৰি ল'ব লাগিব, মানে এইটো 16ত আছে, মানে এইটো 16ত কৰি ল'ব লাগিব। এইটো মই এতিয়া 16ত কৰি লওঁ, এইটো 15, 16। এতিয়া অলমষ্ট ৰেডি হৈ গ'ল। আপোনালোকে কেনেকৈ কথা পাতিব। এটাত এই PTT বোলা লেফ্ট ছাইডৰ এটা বটন আছে, সেইটো প্ৰেছ কৰি এটাত ক'লে আনটো জেগাত শুনা পাব। এতিয়া মই প্ৰেছ কৰি যদি এইটোত কওঁ, চাব আপোনালোকে। হেল্ল', দেখিছে, শুনা পাইছে। এইটোত সিহঁতে ক্লেইম কৰা মতে এইটো 3 কিলোমিটাৰ কভাৰ কৰে। তাৰপাছত অলমষ্ট কোৱালিটি ভাল হয়, ৰেঞ্জ হিচাপে কোৱালিটি বহুতে ভাল।
বাকি ফাংচনবোৰ আছে এইখিনি ক'লো ফাংচনবিলাক আৰু লগত আহিছে চাৰ্জাৰ পইণ্টটো জাষ্ট আপুনি বেক সাইডত লগালে ইয়াত এটা লাইট জ্বলিব এটা গ্ৰীণ লাইট জ্বলিছে তাৰ মানে চাৰ্জ আছে এতিয়ালৈ তাৰপিছত প্লাগত আপুনি পুট কৰিলে চাৰ্জ লোৱা ষ্টাৰ্ট কৰি যাব আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আজি আনবক্সিং কৰিবলৈ ওলাইছোঁ মি বেণ্ড 5 নতুনকৈ লঞ্চ হৈছে ওকে ৱেইট চশমাযোৰ খুলি লৈছোঁ বেছি লেভেল হৈ যাব নহ'লে মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে MI বেণ্ড 5ৰ গোটেইখিনি ৰিভিউ কোৱালিটি চেক কেনেকৈ কানেক্ট কৰিব গোটেইখিনি পাই যাব থেংক ইউ